নমস্কাৰ বিজনেছ নটিছলৈ স্বাগতম জনাইছো আজি মোৰ সৈতে আছে ৰিজিয়নেল হেড হৰিপ্ৰিয়া ডেকাৰ লগত জানো আহক তেখেতৰ এই কোৰ্সবোৰৰ বিষয়ে কি কয় তেখেতৰ পৰা আমি জানিবলৈ বিচাৰিম নমস্কাৰ আমাৰ বিজনেছ নটিছলৈ স্বাগতম জনাইছো আপোনাৰ এই কোৰ্সবোৰৰ বিষয়ে অকমান জনাই দিব First of all, মই যিখন ইনষ্টিটিউটত কাম কৰোঁ এখন বেংগলোৰ বেছড ইনষ্টিটিউট হয় আৰু ইয়াত আপোনাৰ সকলো ধৰণৰে কোৰ্স পায় সাপোজ আপোনাৰ মেডিকেল আপোনাৰ MBBS ৰ পৰা আদি কৰি প্যাৰামেডিকেল গোটেইখিনি কোৰ্স পায় আমাৰ ইয়াতে ইঞ্জিনিয়াৰিং আপোনাৰ অলমোষ্ট অল দ্য ব্ৰাঞ্চেছ উই কভাৰ তাৰপিছত মেনেজমেণ্টৰ কোৰ্স আছে আপোনাৰ BCom আছে BBA আছে MBA আছে আৰু আপোনাৰ PhD লেভেললৈকেও ইয়াতে কোৰ্স আছে আপোনাৰ ষ্টুডেন্টছবোৰ মানে কিমান মান এবছৰত আপোনালোকে এমপ্লয়মেন্ট দিব পাৰে এবছৰ নহয় এটো আপোনাৰ ডিগ্ৰী কোৰ্সেছ হয় আমাৰ ষ্টুডেন্টছ খিনি ক্লাস 12 পাস কৰি আমাৰ ইনষ্টিটিউটত আহিব পাৰে এলিজিবল আপোনাৰ 12 পাস হ'ব লাগিব তাৰ পাছত আপোনাৰ ডিগ্ৰী আপোনাৰ 3 বছৰ বা 4 বছৰ মেডিকেল হলে 5 বছৰ পিছত আমি প্লেসমেন্ট প্ৰভাইড কৰো তেখেত লোকৰ মানে কি জয়েন কৰিবৰ বাবে এডমিশন ফিজ বোৰ কিমান হয় আপোনাৰ ডিপেন্ড কৰে কোৰ্স টু কোৰ্স সাপোজ আপুনি যদি ধৰক BBA কৰিব বিচাৰে তেতিয়া হলে 2 লাখ 2-3 লাখৰ ভিতৰত আপোনাৰ হৈ যায় কোৰ্স আপোনাৰ হোস্টেল আছে আৰু ইয়াত এটা প্লাস পইণ্ট আছে যে এখন ইনষ্টিটিউটৰ ভিতৰতে আপোনাৰ গোটেইখিনি ফেসিলিটি আছে সাপোজ আপোনাৰ হোস্টেল থাকিবলৈ সেম কেম্পাছতে আছে কোৰ্সেছ বিলাকো আপোনাৰ সেম কেম্পাছত আৰু এটা প্লাস পইণ্ট আছে ইচ পইণ্ট হেজ देयर ओन হস্পিটেল ইনসাইড দ্য সেম কেম্পাছ সো হেতু এটা প্লাস পইণ্ট হৈ যায় আৰু যেহেতু ষ্টুডেন্টছ ইয়াৰ পৰা যায় মেডিকেলৰ ষ্টুডেন্টছ হয় মেনেজমেন্টৰ হয় আপোনাৰ টেকনিক্যাল ষ্টুডেন্টছ সাপোজ হস্পিটেলখন থাকিলে অলপ সুবিধা হয় আমাৰ গুৱাহাটীতে আপোনালোকৰ মানে জয়েন কৰোৱা হয় নে বাহিৰত আপোনাৰ কৰোৱা হয় যেনেকে দিল্লী আছে মুম্বাই আছে তেনেকুৱা ইণ্ডিয়াৰ পৰা ষ্টুডেন্টছ আহে আপোনালোকৰ পাৰ্টনাৰ্ছ কোন আছে আমাৰ পাৰ্টনাৰ্ছ 300 প্লাস পাৰ্টনাৰ্ছ আছে আমাৰ এতিয়া আপোনাৰ ক'বলৈ গ'লে আমাৰ এলায়েন্স পাৰ্টনাৰ যেনে আপোনাৰ আছে সিস্কো অৰেকল উইপ্ৰো আপনার নেম এনি কোম্পানি আমি টাই আপ আছে আমার ইস পয়েন্টর মানে মোস্ট অফ দ্য কোম্পানিজ বিকজ ইয়াতে আমার 10,000 প্লাস স্টুডেন্টস অলরেডি ইনসাইড দ্য ক্যাম্পাস আছে সো সেই কারণে প্লেসমেন্টটো আপনার স্ট্রং হবই লাগিব স্টুডেন্ট যদি প্লেসমেন্ট নহয় তেতিয়া হলে পাবলে দিগদাৰ তা মানে প্লেসমেন্ট বুৰ যে দিয়ে আপোনালোকে মানে ইন্ডিয়াৰ বাহিৰতো দিয়ে নেকি হয় যদি স্টুডেন্ট এলিজিবল হয় অবভিয়াসলি এব্ৰডতো তেখেতসকলে প্লেসমেন্ট পাব পাৰে ধন্যবাদ আমাক ইমানখিনি জনাৰ বাবে চাই থাকিব বিজনেছ নৰ্থ ইষ্ট